নমস্কাৰ এই মুহূৰ্তত জনাইছো 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী পৰীক্ষা দিছিল সেইসকলৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ আসাম হাই ছেকেণ্ডাৰী ৰিজাল্ট 2025 বৰ্ষৰ যিটো ডেট আছিল এই ডেটটো সলনি হ'ব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেতিয়া দিয়া হ'ব 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল এপ্ৰিলতে নহয় মে মাহতে ঘোষণা হোৱাৰ সম্ভাৱনা আছে 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল বহুকেইটা ৱেবছাইটত প্ৰকাশ পাইছে এই তথ্য কিন্তু সঠিকটো এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা যদিও কিন্তু ৱেবছাইটত বহুকেইটা ৱেবছাইটত ওলাইছে যে মে মাহতে ঘোষণা হ'ব 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল তোমালোকে যদি আজিও সাৰ্চ কৰা গুগলত তেনেহলে আসাম হাই ছেকেণ্ডাৰী এক্সাম ৰিজাল্ট 2025 ডেট বুলি তেনেহলে তোমালোকে ফাৰ্ষ্টতে এনেকুৱা এটা ডেট পাবা ইয়াত কৈছে আসাম হাই ছেকেণ্ডাৰী ৰিজাল্ট 2025 লিংক আসাম হাই ছেকেণ্ডাৰী ফাইনেল এক্সাম যেটো আছে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল gov.in অৰ্থাৎ result.assam.nic.in এই দুটা ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ ফলাফলসমূহ চাব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলৰ ডেটটো কোৱা হৈছে যে 2nd মে 2025 মে মাহৰ 2nd মে অৰ্থাৎ দ্বিতীয় মেত ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি এইটো ৱেবছাইটত প্ৰকাশ পাইছে আৰু কোনোবা ৱেবছাইটত কোৱা হৈছে যে 9 মেত দিয়া হ'ব হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল কিন্তু এতিয়ালৈকে অফিচিয়েল ডাইৰেক্ট কোৱা হোৱা নাই যে এইটো তাৰিখত দিয়া হ'ব হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এপ্ৰিল মাহতে ঘোষণা হোৱাৰ সম্ভাৱনা আছে কিন্তু ঘোষণা হয় নে নহয় এইটো পিছৰ কথা কিন্তু সম্ভাৱনা আছে কিন্তু এপ্ৰিল মাহতে ঘোষণা নহলে মে মাহতে ঘোষণা হ'ব হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকলে বিভ্ৰান্তিত পৰি আছিল যে কেতিয়া ঘোষণা হ'ব হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল কিন্তু বহুকেইটা ৱেবছাইটত বহুতকেইটা ডেট দিয়া আছে যাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা নতুন আপডেট লৈ আছো ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে কোনো সঠিক ডেট ঘোষণা কৰা নাই যে ইমান তাৰিখত ঘোষণা হ'ব হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল এপ্ৰিলৰ শেষত নহলে মে মাহৰ প্ৰথমতেই দিয়াৰ সম্ভাৱনা আছে হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল এতিয়ালৈকে অফিচিয়েল ডেট অহা নাই